ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতি পুষ্পাঞ্জলি উপগৌৰৱতী দেৱী সোণোৱাল বাইদেউ একনি ডিগবৈৰ সহযোগত আমি সকলোৱে ডিগবৈ সমজিলাত আজি শ্বহীদসকলক স্মৰণ কৰি শ্বহীদ দিৱস আজি 10 তাৰিখ 2025 চনৰ 10 তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হওঁ। সমূহ নাগৰিক আৰু স্কুল কলেজ তথা অন্যান্য বিষয়ববীয়াসকল বিভিন্ন ডিপাৰ্টমেণ্টৰ বিষয়ববীয়া সকলোৰে সহযোগত আজি আমি খুব সুন্দৰভাৱে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ সক্ষম হওঁ আৰু এই অনুষ্ঠানটি আমাক সদায় প্ৰেৰণা যোগাই আহিব যে কেনেদৰে 860গৰাকী শ্বহীদে জীৱনৰ প্ৰাণ আহুতি দি পেলাই আমাক আমাৰ জাতি মাতি আৰু আমাৰ যিটো জাতীয় চেতনাৰ বাবে উদ্বুদ্ধ কৰি থৈ গ'ল। সেই চেতনাক আমি সদায় প্ৰাণত জীয়াই ৰাখি আমি কেনেকৈ ধৰণে আগবাঢ়ি যাব লাগিব তাৰে শিক্ষা আমাক দি থৈ গ'ল। গতিকে আমি ডিগবৈ সমজিলাবাসীয়ে ডিগবৈ আয়ুক্ত কাৰ্যালয়ৰ হৈ সকলো ৰাইজলৈ নাগৰিকলৈ এই অনুষ্ঠানটি উৎসৰ্গিত কৰি আজি আমি খুব সুন্দৰভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো উদযাপন কৰিলোঁ। সমগ্ৰ অসমৰ লগতে আজি ডিগবৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়ে ডিগবৈ বিভিন্ন স্কুল কলেজ আৰু ডিগবৈ ৰাইজক লৈ এই অনুষ্ঠানটো পাতিলে। শ্বহীদ দিৱসটো এইবাৰ অসম চৰকাৰেও নিজৰ আজি পাৰ্মানেণ্টলি যিটো কৰিলে তাৰ কাৰণে আমি শলাগ লৈছোঁ আৰু শ্বহীদসকলে 860জন শ্বহীদে যেনেকৈ আত্মবলিদান দি অসমখন ভাল কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছিলে তেওঁলোকৰ সপোন আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব। আমি জীয়াই থকাসকলে অসমৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক ক্ষেত্ৰত শ্বহীদসকলৰ ত্যাগক সোঁৱৰণ কৰি আৰু তেখেতসকলৰ প্ৰেৰণা লৈয়ে আমি অসমীয়া জাতিটো বচাব লাগিব। আজিৰ এই মুহূৰ্তত এটা কথাই কৈছোঁ যে আমাৰ অসম চুক্তিৰ প্ৰতিটো দফা যাতে আখৰে আখৰে পালন হয় আৰু বিশেষকৈ আমি কৈ আছোঁ যে জাতিটো বাচিব লাগে এতিয়া জাতিটো বাচিব ক'ত? জাতিটো বাচিবলৈ হ'লে NRCখন আমাক অত্যন্ত দৰকাৰ। সেই NRCখনত আমাৰ নামবোৰ অন্তৰ্ভুক্ত হ'ব লাগিব আৰু ভৱিষ্যতৰ বংশধৰসকলৰ কাৰণে আমি NRCখন প্ৰস্তুত কৰিব লাগিব আৰু চৰকাৰলৈ এই মুহূৰ্তত আমাৰ এটা আহ্বান আজি শ্বহীদ দিৱসত যে NRCখন অতি সোনকালে পূৰ্ণাংগ ৰূপ দিয়ক। এইটোৱে আমাৰ আহ্বান আৰু চুক্তিখন প্ৰতিটো দফা কাৰ্যকৰী কৰক। ধন্যবাদ।